আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম আপোনালোকে স্পীড পোষ্ট ৰেজিষ্টাৰ্ড পোষ্ট পাৰ্সেল আদি বুক কৰাৰ পিছত বুকিং হ'লনে নাই আপোনালোকে কেনেদৰে চেক কৰিব পাৰিব হেতু চেক কৰিবলৈ আপোনালোকে প্ৰথমতে বাওঁফালে ওপৰত থকা তিনডাল বাৰত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ পাছত বুকিংত ক্লিক কৰিব তাৰ পাছত আপোনালোকে ৰিপৰ্টছত ক্লিক কৰিব ৰিপৰ্টছত ক্লিক কৰাৰ পাছত আৰ্টিকল ৰিপৰ্টছত ক্লিক কৰিব আৰ্টিকল ৰিপৰ্টছত ক্লিক কৰাৰ পাছত আপোনালোকে চ'জেন অপচনৰ ক্লিক কৰি দিব তাৰ পাছত তলত দিয়া ৰেজিষ্টাৰ্ড লেটাৰ ইণ্ডিয়া পোষ্ট পাৰ্সেল ইণ্ডিয়ান স্পীড পোষ্ট এনেকৈ গোটেইকেইটাৰ ভিতৰত যিকোনো এটা বা অলত ক্লিক কৰি পেলাই আপোনালোকে চাব পাৰিব ডেট সিলেক্ট কৰিব কোনটো ডেটত আপোনালোকে চাব বিচাৰে ডেট সিলেক্ট কৰাৰ পাছত ফেটছত ক্লিক কৰি দিব ফেটছত ক্লিক কৰি এনেকৈ আপোনালোকে বুকিং ডেট আৰ্টিকল নম্বৰ আৰ্টিকলটো কোনটো টাইপৰ হয় স্পীড পোষ্ট হয়নে ৰেজিষ্টাৰ্ড হয় বা পাৰ্সেল হয় সেন্ডাৰ নেম সেন্ডাৰ পিন কোড ৰিসিভাৰ পিন কোড বা ডেষ্টিনেশ্যন পিন কোড আৰু এমাউণ্টটো এনেকৈ দেখিবলৈ পাব এনেদৰে আপোনালোকে যিমানটা আৰ্টিকল বুক কৰে সিমানটা আৰ্টিকল এনেদৰে ইয়াত ওলাই থাকিব যদি বুকিং হোৱা নাই তেতিয়া ইয়াত নোলায় তাৰপিছত আপোনালোকে ট্ৰানজেকশ্যন হিষ্ট্ৰী ৰিপৰ্টতো কিমান পইচাৰ আপোনালোকে ট্ৰানজেকশ্যন কৰিলে হেতু আপোনালোকে চাব পাৰিব ইয়াত আপোনালোকে আৰ্টিকলৰ কিমান পইচাৰ ট্ৰানজেকশ্যন কৰিলে হেতু চাব পাৰিব ফেটছ কৰাৰ লগে লগে আজি যেহেতু এটা আছিলে গতিকে এটাত 70 টকা বুকিং হৈছিলে সেইকাৰণে ইয়াত 70 টকাটো ওলাইছে ধন্যবাদ